আহক আজি আমি এপিএসসি এটা ইম্পৰ্টেন্ট টপিক ৰেশিও এণ্ড প্ৰপৰশ্যন যোনটো লাষ্ট ইয়াৰ জেডাবলি এক্সামত আহিছিল তাৰ এটা কুৱেশ্যন সলভ কৰিবলৈ শিকো এই কুৱেশ্যনটো মন কৰি ইয়াত কি খুদিছে ৰূপম স্পেন্ড 20% of his salary in food and 5% in clothes and 2% as investment আৰু এই গোটেই কিটা পার্সেন্টেজ ওয়াইজ যেতিয়া খৰচ কৰিলে বা ইনভেষ্টমেন্ট কৰিলে তেও টোটাল কিমান খৰচ হল এই গোটেই কিটা খৰচ কৰোতে 5400 rupees খৰচ হৈছে এতিয়া খুদিছে আমাক আমাৰ তেও টোটাল স্যালাৰিটো কিমান আছিল এটা যদি আমি চাও এই 20% 5% আৰু 2% মিলি আমাৰ কিমান হৈছে সেই টোটাল স্যালাৰি 27% হৈছে আৰু সেই 27% টো ইকুৱেল কিমান হ'ব 5400 ওকে এটো আমি যদি লিখিলো কেনেদৰে লিখিব পাৰিম 20% plus 5% plus 2% কৰিলে আমি কিমান পাও 27% এতিয়া যদি আমি চাও এইখিনি এই 27% of total salary টো যদি আমি x ধৰি লও আমাৰ কিমান হয় হেতুৰ ভ্যালু 5400 এটা যদি এখিনি সিম্পলিফাই কৰো কিমান পাম 27 divided by 100 into x okay equal 5400 এই x এটা যদি x equal আমি কিমান পাম এটো উল্টা হৈ যাব সো 100 টু উপৰত যাব উপৰত থাকিব 5400 তলত 27 okay 27 এ ইয়াত 200 টাইমস যাব আৰু লাষ্টত আমি কিমান পাম গৈ 20000 okay মানে তাৰ টোটাল স্যালাৰি কিমান আছিল 20000 যোনটো অপচন বি আছে সো অপচন বি টো কারেক্ট হ'ব থ্যাংক ইউ